গণতন্ত্ৰৰ উৎসৱ স্বৰূপ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ নদুৱাৰ সমষ্টিৰ গমিৰপালৰ অঞ্চলত আৰু এই গমিৰপাল অঞ্চলৰ এইটো এটা চেণ্টাৰ আৰু এই চেণ্টাৰটোতেই কিছু সচেতন ভোটাৰ ৰাইজ মোৰ লগত উপস্থিত আছে যিহেতু মাৰ্চ মাহৰ শেষৰ ভাগত অথবা এপ্ৰিলৰ প্ৰথম ছোৱা সময়ত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব তাক লৈ সমগ্ৰ ৰাজ্যতে বৰ্তমান এক ব্যস্ততা পৰিলক্ষিত হৈছে আৰু তাৰ ব্যতিক্ৰম হোৱা নাই নদুৱাৰ সমষ্টিৰ বিভিন্ন অঞ্চলতো। মই বৰ্তমান উপস্থিত আছোঁ গমিৰপাল অঞ্চলত নদুৱাৰ সমষ্টিৰ এটা বিশেষ চেণ্টাৰ আৰু এই উল্লেখনীয় চেণ্টাৰটোতে কেমেৰা পাৰ্চন ৰাজে ইয়াৰ প্ৰায় সামগ্ৰিক দৃশ্য দেখুৱাইছে। কিছু সচেতন ভোটাৰ আছে, মই তেওঁলোকৰ লগত নিৰ্বাচন সম্বন্ধীয় কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই অঞ্চলত চৰকাৰী সা সুবিধাসমূহ উপলব্ধ হৈছে নাই সেইসমূহ জানিবলৈ চেষ্টা কৰিম আৰু তেখেতসকল এইখন চৰকাৰক লৈ কিমান সন্তুষ্ট সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এগৰাকী ভোটাৰ আছে, কি ক'ব সন্মুখত নিৰ্বাচন, কিমান সাজু আপোনালোক? নমস্কাৰ, মই NDF 24 ধন্যবাদ জনাইছোঁ। আমি বৰ্তমান আমাৰ যিটো চৰকাৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় পদ্মা হাজৰিকা তেখেতে আমাক যিমান সুবিধা দিছে আগত ইমান সুবিধা পোৱা নাছিলোঁ আমি। আৰু এতিয়া আমাৰ হাতীৰ ক্ষেত্ৰতে ক'বলৈ গ'লে হাতী মানে অহাৰ লগে লগে ছাৰক ফোন কৰাৰ লগে লগে ছাৰ ইমিডিয়েট আহি পাই যায়। তাৰ কাৰণে আমি ছাৰক ধন্যবাদ দিছোঁ। আৰু আমাৰ ৰাস্তা পদূলি ঘাট যিমান আছে গোটেইখিনি কাম হৈছে। কাম হোৱাৰ কাৰণে আমি ছাৰকো ধন্যবাদ দিছোঁ। আৰু কিবা এটা অসুবিধা হ'লেও ছাৰক ফোন কৰাৰ লগে লগে ছাৰো মানে আহি উপস্থিত হৈ যায়। আমাৰ ৰাইজৰ কাৰণে কিন্তু বহুত উন্নতি কৰিছে, তাৰ কাৰণে আমি কিন্তু সুখী। আৰু চৰকাৰ সা সুবিধাসমূহ পাইছে নাই? পাইছোঁ, চব পাইছোঁ। লেট্ৰিন পাইছোঁ, ঘৰ পাইছোঁ, অৰুণোদয় পাইছোঁ, ৰেচন কাৰ্ড পাইছোঁ, আপোনাৰ যি যেনেকুৱা গোটেইখিনিয়ে পাইছোঁ আমি। আমাৰ কোনো অসুবিধা নাই। চৰকাৰৰ প্ৰতি আমাৰ কিন্তু বহুত ধন্যবাদ থাকিল। ধন্যবাদ জনাইছোঁ। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে গমিৰপাল অঞ্চলটো বন্য হস্তীৰ সন্ত্ৰাসে প্ৰায় ধ্বংস কৰা যায় এটা একটুকুৰা ঠাই আৰু এই বন্য হস্তীৰ সমস্যাৰ লগত এইসকল লোকে মোকাবিলা কৰি থাকে আৰু তেনেস্থলত তেওঁলোকৰ বিধায়কে তেওঁলোকক সহায় কৰি আহিছে বুলি জনাইছে। আন এগৰাকী ব্যক্তিৰ ওচৰলৈ গৈছোঁ, কি ক'ব সন্মুখত নিৰ্বাচন সাজু নাই ভোট দিবলৈ? সাজু। নদুৱাৰবাসী হৈ আমাৰ পদ্মা হাজৰিকা বিধায়ক ছাৰক অশেষ ধন্যবাদ। আৰু আগন্তুক নিৰ্বাচনত তেওঁৰ সপক্ষে মানে ভোটদান দিয়া হ'ব বুলি মই ভাবোঁ। কাৰণ কিয়কচোন নদুৱাৰ ৰাইজ হৈ মই আজি যিটো উন্নতি পথত আগুৱাই গৈছে, ৰাস্তা দিশে হওক, ক্ৰীড়া দিশে হওক, আপোনাৰ ব্যৱসায় দিশে হওক, আপোনাৰ যিকোনো ক্ষেত্ৰতে যিটো দেখা যায় আগৰ দিনত যেনেকুৱা হৈ আছিল এতিয়া টোটেলি মানে উন্নতিৰ পথত আগুৱাই গৈছে বুলি মই ভাবোঁ। আৰু পদ্ম ছাৰৰ যিটো মানে তেওঁৰ মানে আপোনাৰ বলিষ্ঠ আছে, নেতৃত্ব আছে, তেওঁ মাত্ৰ এটা মাত্ৰ সমূহ জাতিকে মানে সাঙুৰি লৈ মানে চবেই একে মিলা প্ৰীতিকে থাকি মানে যিটো মানে এটা পৰিৱেশ সৃষ্টি কৰিছে সেই সৃষ্টি কৰাটো অশেষ ধন্যবাদ দিছোঁ মই। আপুনি ব্যৱসায় কৰে? হয়, মই ব্যৱসায় কৰোঁ। হয় হয়। কি ক'ব, কিবা অসুবিধা পাইছে নেকি? নাই নাই, ব্যৱসায় ক্ষেত্ৰততো সেনেকুৱা নাই বাৰু। তথাপিও আৰু কৰণীয় নিজৰ ব্যৱসায়টো নিজে যিমান চলাব পাৰি সেইটোৰ ওপৰতে ডিপেণ্ড কৰে। এইটো ৰাস্তা পদূলিটো মানে যথেষ্ট উন্নতি হৈছে, সেইকাৰণে অলপ ব্যৱসায়ো মানে অকণ উন্নতি হৈছে বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ। মহিলাসকলৰ ওচৰলৈ যাম। এগৰাকী বাইদেউ আছে, বাইদেউৰ ওচৰলৈ গৈছোঁ। বাইদেউ চৰকাৰী সা সুবিধা পাইছে নাই? পাইছোঁ। কি পাইছে? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ্বৰী মালা দাস। মই চব সুবিধা পাইছোঁ, শাহুৱে পাইছে মোৰ ঘৰত। আৰু চৰকাৰে পদ্মা হাজৰিকা ছাৰে যিবিলাক সুবিধা দিছে আমাক উন্নতি হৈছে, আমি চব ভালেই হৈছে। ধৰক অৰুণোদয় পাইছে? অৰুণোদয় পাইছোঁ। বানপানীৰ সময়ত ছাৰে আমাক বহুত সহায় কৰিছে, ৰাতি 12টালৈকে আমাক চাইছে, খোৱা বোৱা দিছে, চব সুবিধা পাইছে। ছাৰক আমি বহুত ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ কাম কাজত সুখী সকলো প্ৰকাৰে কি ক'ব, ভোট দিবলৈ সাজু? চবেই সাজু। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে আচলতে নদুৱাৰ সমষ্টিৰ গমিৰপাল অঞ্চলৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰ কিছু পৰিৱেশ আৰু এই চেণ্টাৰটোতেই প্ৰায়
যথেষ্টখিনি স্থানীয় ভোটাৰ ৰাইজ আছিলে আৰু তেওঁলোকৰ পৰা আমি কিছু মনৰ বতৰা জানিবলৈ চেষ্টা কৰিলোঁ। আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচনৰ কাৰণে এইসকল লোকো সম্পূৰ্ণৰূপে সাজু হোৱা দেখা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।